এইখন আছিল উৰিয়ামঘাটৰ এখন বিদ্যাপুৰৰ এই এখন বজাৰ আছে। এই বৃহৎ বজাৰখন গঢ়ি তুলিছিল একাংশ সন্দেহজনক লোকে। ইয়াত যিসকলে ইয়াত বেদখল কৰি ৰেংমা সংৰক্ষিত বনাঞ্চল বেদখল কৰি পেলাই ইয়াত এখন বৃহৎ সাম্ৰাজ্য, বৃহৎ বজাৰ গঢ়ি তুলিছিল। এই বজাৰ এই বিদ্যাপুৰত সকলো বস্তু সকলো সামগ্ৰী উপলব্ধ হৈছিল। আৰু এই নগাঁৱৰ ঢিং, ৰূপহী, পটৰদুৱা আদি বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই সন্দেহজনক লোকসকলে আহি পেলাই এই বৃহত্তৰ বজাৰখন ইয়াত গঢ়ি তুলিছিল। আজি উচ্ছেদৰ প্ৰথম দিনা পুৱাৰে 8 বজাৰ পৰা আৰম্ভ হৈছিলে উচ্ছেদ এই ৰেংমা সংৰক্ষিত বনাঞ্চল। ইয়াৰ পূৰ্বে আজি 20-25 বছৰ পূৰ্বে ইয়াত এখন বনাঞ্চল আছিল, কিন্তু সেই বনাঞ্চলৰ গছ গছনিসমূহ ধ্বংস কৰি কাটি সেই অনুপ্ৰৱেশকাৰীসকলে সেই বেদখল কৰি এই মাটিসমূহত যি কৃষি তামোলৰ খেতি আৰু বিভিন্ন ধৰণৰ ৰবৰ গছ আৰু লগতে ইয়াত বিভিন্ন ব্যৱসায় আৰু কাঠৰ জড়িত কৰিছিল। ইয়াত এখন বৃহৎ সাম্ৰাজ্য এই বিদ্যাপুৰ অঞ্চলৰ বিভাগসমূহৰ লগতে আৰু প্ৰথম দিনাখনে আজি গোলাঘাট জিলা প্ৰশাসনে বিদ্যাপুৰৰ যিখন বজাৰ আছিলে সেইখন বজাৰ মই দেখাবলৈ আমাৰ কেমেৰা সন্মুখত অনুৰোধ জনাইছোঁ। সেই কামতে প্ৰথম পৰ্যায়ৰ ইতিমধ্যে উচ্ছেদ কাৰ্য আজি সমাপ্ত কৰিছে। কাইলৈ পুনৰ দুৱাৰে পৰা উচ্ছেদ অভিযান আৰম্ভ হ'ব। বৰ্তমান এছকেপসমূহ ইয়াৰ পৰা যাবৰ বাবে সাজু হৈছে। আমাৰ ইয়াতে এজন সচেতন ব্যক্তি আছে। আজি যি বিদ্যাপুৰ বজাৰ আছিলে, যি এই বিদ্যাপুৰ অঞ্চল, এই অঞ্চলত গোলাঘাট জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলালে। উচ্ছেদ অভিযানৰ বিভিন্ন আশে পাশে থকা যিঘৰ ঘৰ আছিলে, এই তামোল বাগান আছিলে, তাৰো একাংশ উচ্ছেদ অভিযান আজি চলাইছে। কি ক'ব এই সমগ্ৰ বিষয়ত? আজিৰ পৰিৱেশটো চাই এটা সুন্দৰ পৰিৱেশ হৈছে। আমি পোনপ্ৰথমে জিলা প্ৰশাসন, গোলাঘাট জিলা প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু সমান্তৰালকৈ নাগালেণ্ড চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চব যিটো সময়ত ইয়াত এই বিবাদমান এলেকাটোত, এই বনা অঞ্চলটোত গোটেই এটা মিয়া জাতিয়ে গোটেই বসবাস কৰিবলৈ লৈছিল, আৰু এনেকুৱাকৈ শিপাইছিল আপুনি ভাবিব নোৱাৰে। ইয়াত গোটেই গছনি তহিলং কৰি তেওঁলোকে তামোলৰ গছ লগাই দিলে, গছ গছনিবিলাক কাটি পিনি তামোলৰ গছ লগাই দিলে। তাৰপিছত শিল খনন কৰিবলৈ আৰম্ভ কৰিলে। তাৰ এই গোটেই দৃশ্যটো যে যিখন চৰকাৰে তেওঁলোকক বহাইছিল, এটা সাংঘাতিক ধৰণে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো চিন্তাধাৰাৰে তেখেতে উচ্ছেদ কৰাৰ আগমুহূৰ্তত তেওঁ পৰিদৰ্শন কৰিলে, সেইটোক লৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ যিটো সময়ত তেখেতলোকে ম্যানমাৰৰ পৰা ইয়াত চুপাৰী গোটাই অসমৰ চুপাৰী বুলি কৈ বিক্ৰী কৰিছিলে, আৰু গোটেই শিলৰ খনন কৰি তেওঁলোকে শিল খান্দি গোটেই শেষ কৰিলে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গোটেই গছ গছনি কাটি তেওঁলোকে শেষ কৰিলে। তাৰপিছত তেওঁলোকে ইমান সাহসেৰে জনসংখ্যা বৃদ্ধি কৰিছিলে। এটা জনসংখ্যা বৃদ্ধিৰ যিটো আতংক, এইটো কোনো কাৰণত আপোনালোকে চাওক, আজি কিমান মানুহৰ ঘৰ উচ্ছেদ কৰিছে, কিমান দোকান পোহৰ, কিমান ডাঙৰ ডাঙৰ অট্টালিকা, যিবোৰ সৰু পথাৰৰ লেখীয়া জেগাত নাই, আপোনালোকে আজি দেখিবলৈ পাইছে। যিবিলাক গছ, তামোল গছ বেলেগ এটা জেগাত নাই, এই এলেকাটোত কেনেকৈ তেওঁলোকে গঢ়িবলৈ চেষ্টা কৰিছিলে। গতিকে সেইকাৰণে এইবিলাক যে ধ্বংস কৰিবলৈ যে এইখন চৰকাৰে চিন্তা কৰিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে আহি পৰিদৰ্শন কৰি নিজেই বুজ ল'লে, তাৰ কাৰণে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। একাংশ সন্দেহজনক লোকক এতিয়াও দেখা পোৱা গৈছে, তেওঁলোকৰ ঘৰ প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি দিয়াৰ পাছতো এতিয়াও তেওঁলোক তাৰ পৰা আঁতৰি যোৱা নাই। কি ক'ব? একদম চিধা চিধি কথা। এইটো মিয়াসকলক আমি অনুৰোধ জনাম, আপোনালোকে উচ্ছেদক বিৰোধিতা কেতিয়াও নকৰিব, চৰকাৰক বিৰোধিতা কেতিয়াও নকৰিব। আপোনালোকে য'ৰ পৰা আহিছে তলৈ গুচি যাওক, কিয়নো এই অঞ্চলটো আপোনালোকৰ নহয়। এই অঞ্চলটো ফৰেষ্টে এটা কব্জা কৰি ৰখা এটা অঞ্চল, য'ত নেকি গছ গছনি আছিল। আজি যিটো গৰম, গছ গছনি নথকাৰ কাৰণে যিটো গৰম মাত্ৰ আপোনালোকৰ কাৰণে হৈছে। গতিকে আপোনালোকক আমি হুংকাৰ দিছোঁ, আপোনালোকে অতি সোনকালে ইয়াৰ পৰা যাবলৈ চেষ্টা কৰক, নহ'লে কিন্তু বহুত লাখ লাখ মানুহে চাই আছে আপোনালোকৰ যি নাটক ৰচিছে আপোনালোকে, সেই নাটক বন্ধ কৰক আৰু সোনকালে ইয়াৰ পৰা ওলাই যাওক। আৰু প্ৰশাসন চৰকাৰকো অনুৰোধ জনাম, এওঁলোকক সোনকালে ইয়াৰ পৰা পঠিওৱাৰ ব্যৱস্থা কৰক, য'ৰ পৰা আহিছিল তেওঁলোক তলৈ গুচি যাওক।
নিশ্চিতভাৱে ক'ব লাগিব সচেতন ব্যক্তিজনে কৈছে যে ইয়াত যিসকলৰ এতিয়া ঘৰ উচ্ছেদ কৰিছে সেই ঘৰসমূহ উচ্ছেদ ভাঙি দিয়াৰ পাছত বোলডেজাৰ লগাই ভাঙি দিয়াৰ পাছতো এতিয়াও তেওঁলোক ইয়াতে আছে, তেওঁলোকে আঁতৰি যোৱা নাই। সেয়ে তেওঁলোকক আহ্বান জনাইছে তেওঁলোক ইয়াৰ পৰা অতি সোনকালে আঁতৰি যাবৰ বাবে আৰু ভৱিষ্যতে অনাগত সময়ত এই সমগ্ৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চল এই ৰেংমা সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰি ইয়াত সেউজ বনানীকৰণ কৰিবৰ বাবে আহ্বান জনাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।